আপোনালোকক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ' এটা মজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ ফালৰ পৰা ফাইনালি 2026 বৰ্ষৰ বাবে এলপি আৰু ইউপি টেটৰ বাবে নটিফিকেশ্যন মুকলি কৰিলে। সো সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম, প্ৰথমৰ পৰা শেষলৈকে নিশ্চয়কৈ চাই থাকিব আৰু ভিডিঅ'টো নিশ্চয়কৈ সকলোৱে লাইক কৰিব আৰু যদি প্ৰথমবাৰ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো, যাতে আগন্তুক এনেকুৱা খবৰসমূহ পাই থাকে। নোটিফিকেশ্যন মুকলি কৰা হৈছে আপোনালোকৰ জানুৱাৰী 6 তাৰিখে। সো গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এডভাৰ্টাইজমেণ্ট অন স্পেচিয়েল আছাম টিচাৰ এলিজিবিলিটি টেষ্ট টেট ফৰ লোৱাৰ প্ৰাইমাৰী এণ্ড আপাৰ প্ৰাইমাৰী লেভেলৰ বাবে ইয়াতে মুকলি কৰা হৈছে। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত দিয়া আছে যে কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে কেণ্ডিডেট মাষ্ট হেভ মিনিমাম একাডেমিক এণ্ড দ্য প্ৰফেচনেল কোৱালিফিকেশ্যন এজ পাৰ NCT নৰ্মছ এজ ফলোজ। মিনিমাম কোৱালিফিকেশ্যন ফৰ এপিয়াৰিং লোৱাৰ প্ৰাইমাৰী টেট, যিসকলে ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে অৰ্থাৎ LP টেট দিব বিচাৰিছে তেখেতসকলৰ ইয়াতে হায়াৰ ছেকেণ্ডেৰী বা ছিনিয়ৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব মিনিমাম 50% মাৰ্কছৰ সৈতে। লগতে ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বা DLED কৰা হ'ব লাগিব, বা ইয়াতে BLED কৰা হ'ব লাগিব, বা ইয়াতে আপোনালোকৰ যিটো স্পেচিয়েল এডুকেশ্যন আছে সেইটো কৰা হ'ব লাগিব। নেক্সট যিটো আছে মিনিমাম কোৱালিফিকেশ্যন ফৰ এপিয়াৰিং আপাৰ প্ৰাইমাৰী টেট, যিসকলে আপাৰ প্ৰাইমাৰী টেট এক্সামটো দিব বিচাৰিছে তেখেতসকলৰ ইয়াতে গ্ৰেজুৱেশ্যন কৰাটো হ'বই লাগিব। লগতে 2 বছৰৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বা DLED বা BEd কৰা হ'ব লাগিব। লগতে ইয়াতে কেটেগৰী ৱাইজ কিছু ৰিলেক্সেশ্যনো লাভ কৰিব গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত বা ইয়াতে আপোনালোকৰ HSLC হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত। সো নেক্সট কৈছে ষ্ট্ৰাকচাৰ এণ্ড কণ্টেণ্ট অফ স্পেচিয়েল আছাম টেট 2026। ইয়াতে কেনেকুৱা ধৰণৰ চিলেবাছ বা ছাবজেক্টসমূহ সকলো দিয়া আছে। পেপাৰ 1 যিটো আছে ক্লাছ 1ৰ পৰা 5লৈকে আছে। ইয়াতে চিলেবাছসমূহ আপোনালোকে চাই ল'ব, যিটো CDP আছে অৰ্থাৎ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, ইয়াৰ পৰা 30টা MCQ আহিব, 30 নম্বৰ থাকিব। নেক্সট লেংগুৱেজ 1 যিটো আছে বড়ো, গাৰো, মণিপুৰী এণ্ড HMR লেংগুৱেজ, কম্পালচাৰী এনিৱান যিকোনো এটা হ'ব লাগিব, 30 মাৰ্কছৰ আহিব। নেক্সট যিটো আছে লেংগুৱেজ 2 আছে ইংলিছ, এইটো কম্পালচাৰী হয়। মেথমেটিক্স কম্পালচাৰী, এনভাইৰমেণ্টেল ষ্টাডিজ অৰ্থাৎ EVS এইটোও কম্পালচাৰী, আৰু গোটেইকেইটাৰ পৰা 30 মাৰ্কছকৈ লোৱা হৈছে। যদি আপোনালোকে চাই ইয়াতে 150 নম্বৰ টোটেল এক্সামটো লোৱা হ'ব, আৰু অৰ্থাৎ ইয়াতে সম্পূৰ্ণ CTETৰ যিটো চিলেবাছ আছে সেনেকুৱা সেই পেটাৰ্ণটো ফ'ল' কৰা হৈছে। নেক্সট ইয়াতে প্ৰতিটো কুৱেশ্যনে 1 নম্বৰকৈ কেৰি কৰিব আৰু কোনো ধৰণৰ নেগেটিভ মাৰ্কিং ইয়াতে নাথাকে। নেক্সট যিটো আছে পেপাৰ 2ৰ বাবে ইয়াতে CDP অৰ্থাৎ চাইল্ড ডেভেলপমেণ্ট পেডাগজি, ইয়াৰ পৰা 30 মাৰ্কছ আহিব, 30টা কুৱেশ্যন। লেংগুৱেজ 1 যিটো আছে বড়ো, গাৰো, মণিপুৰী এণ্ড HMR কম্পালচাৰী এনিৱান যিকোনো এটা। লেংগুৱেজ 2 ইংলিছ 2 কম্পালচাৰী হয়, ছেম আগৰ নিচিনাই হয়, কিন্তু ইয়াতে এটা কথা আছে যিটো আপোনালোকৰ ছায়েন্স বেকগ্ৰাউণ্ডৰ কেণ্ডিডেট হয় তেখেতসকলে মেথছ এণ্ড ছায়েন্স 2 ল'ব লাগিব, য'ত 60 মাৰ্কছ থাকিব, 60টা কুৱেশ্যন আহিব। আৰু যিসকল ধৰক আৰ্টছৰ হয় তেখেতসকলে মানে নিজৰ মতে চুজ কৰিব পাৰে, যোনে যিটো লয়। এটা থাকিব মেথছ এণ্ড ছায়েন্স আৰু এটা থাকিব ছ'চিয়েল ষ্টাডিজ অৰ্থাৎ SST, যিকোনো এটা চুজ কৰিব লাগিব। আৰ্টছৰ কেণ্ডিডেটে বেছিভাগৰ ইয়াতে SSTটো চুজ কৰে, আৰু ছায়েন্স কেণ্ডিডেট হ'লে ইয়াতে মেথমেটিক্স এণ্ড ছায়েন্সটো চুজ কৰে। 150 নম্বৰৰ এক্সামটো টোটেল লোৱা হ'ব, আৰু প্ৰতিটো কুৱেশ্যন 1 নম্বৰকৈ কেৰি কৰিব, আৰু ইয়াতে 2-2.5 ঘণ্টা সময় টোটেল লাভ কৰিব। ইয়াতে কোৱালিফাই মাৰ্কছটো ছেম CTETৰ দৰে ৰখা হৈছে, যে মিনিমাম ইয়াতে আপোনালোকৰ 60% মাৰ্কছ পাব লাগিব, অৰ্থাৎ 150ৰ ভিতৰত 90 মাৰ্কছ পোৱাটো কম্পালচাৰী, অৰ্থাৎ 90 মাৰ্কছ পালে সেইটো কোৱালিফাইং হ'ব। আৰু ইয়াতে যিসকলে কেটেগৰী ৱাইজ থাকে SC ST OBC কেণ্ডিডেট যদি হয় তেনেহ'লে ইয়াতে 55% মাৰ্কছ পালেও অৰ্থাৎ 82 মাৰ্কছ হ'লে আপোনালোকৰ কোৱালিফাই হৈ যাব। ইয়াতে কুৱেশ্যন পেপাৰৰ মিডিয়ামটো এছামিছত পাব, বেংগলী, বড়ো, ইংলিছ এইকেইটা মিডিয়ামত কুৱেশ্যন পেপাৰটো দেখিবলৈ পাব। সম্পূৰ্ণ ডিটেইল চিলেবাছ আপোনালোকক অফিচিয়েল ৱেবছাইটত পাই যাব, ছেবাৰ অফিচিয়েল ৱেবছাইটত বা SSR বা SCRT আছাম ইয়াৰ অফিচিয়েল ৱেবছাইটত পাই যাব। নেক্সট ইয়াতে গৈছে এক্সাম চেণ্টাৰটো ক'ত হ'ব। আপোনালোকে এপ্লাই কৰাৰ সময়ত আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিব, অনলাইন এপ্লাই কৰাৰ সময়তে এক্সাম চেণ্টাৰটো চুজ কৰিব পাৰিব। এইকেইটা চেণ্টাৰ দিয়া আছে কাছাৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, কামৰূপ মেট্ৰ', হোজাই এণ্ড শোণিতপুৰ, এই 7টা টোটেল চেণ্টাৰ ইয়াতে দিয়া আছে। আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকে চিলেক্ট কৰিব পাৰিব। আৰু যদি কয় যে ভেলিডিটিৰ ক্ষেত্ৰত চাৰ্টিফিকেটত আপুনি ছাপ'জ ইয়াতে কোৱালিফাই কৰিলে, সেই ভেলিডিটিৰ আপোনালোকৰ লাইফ টাইম ইয়াতে ভেলিডিটি থাকিব চাৰ্টিফিকেটখনৰ। এতিয়া অনলাইন এপ্লিকেশ্যনটো ইতিমধ্যে 7 জানুৱাৰীৰ পৰা অৰ্থাৎ যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈ গৈছে, আৰু ইয়াতে লাষ্ট ডেটটো 7 ফেব্ৰুৱাৰী মাহলৈকে চলিব, অৰ্থাৎ কমপ্লিট 1 মাহ সময় ইয়াতে দিয়া হৈছে অনলাইন এপ্লিকেশ্যন কৰাৰ বাবে। আৰু লগতে এপ্লাই কৰাৰ সময়তে এপ্লিকেশ্যন ফিজ এটা পে'মেণ্ট কৰিব লাগিব। পেপাৰ 1ৰ বাবে যদি আপুনি এপ্লাই কৰিব বিচাৰে আৰু যদি জেনেৰেল কেটেগৰীৰ পৰা হয় 550 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। SC ST বা OBC MOBC কেণ্ডিডেট হ'লে 450 টকা, PWD কেণ্ডিডেট হ'লে 300 টকা পে'মেণ্ট কৰিব লাগিব। পেপাৰ 2ৰ বাবে যদি কৰে জেনেৰেল হ'লে 550 টকা, আৰু SC ST হ'লে OBC হ'লে 450 টকা, PWD হ'লে 300 টকা পে'মেণ্ট কৰিব লাগিব। চ' ছেম ৰখা হৈছে ইয়াতে পাৰ পেপাৰৰ বাবে।
আপোনালোকে অনলাইন এপ্লিকেশ্যনটো sevaonline.org.in অফিচিয়েল ৱেবছাইটলৈকে গৈ এপ্লিকেশ্যনটো কৰিব লাগিব লগতে আপোনালোকে মন কৰিব যেটো স্পেচিয়েল আসাম টেট লোৱা হৈ আছে 2026 ৰ বাবে এইটো আপোনালোকৰ অকল বড়ো গাৰো মণিপুৰী এণ্ড HMAR একেটা মিডিয়ামৰ বাবে লোৱা হৈ আছে সেইটো আপোনালোকে নিশ্চয়কৈ মন কৰিব দুটা ইম্পৰ্টেন্ট পইণ্ট এটা উল্লেখ কৰিছে এটা আপোনালোকে চাব ইট ইজ ফৰ জেনাৰেল ইনফৰমেশ্যন দ্যাট কনসিডাৰিং দ্য শৰ্টেজ অফ ৰেসপেক্টিভ লেংগুৱেজ 1 টিচাৰ্ছ ইজ কনসিডাৰেবল নাম্বাৰ অফ বড়ো গাৰো মণিপুৰী and HMAR medium elementary schools of the state applications are invited for special Assam TET 2026 next 2 number 2 dia ase the qualified candidate of the special Assam TET 2026 will be eligible to participate in the recruitment process for the teacher post of elementary schools provided they have other academic and professional qualification as per NCT norms অৰ্থাৎ যিসকলে ইয়াতে কোৱালিফাই কৰিব তেখেতসকলে পৰৱৰ্তী সময়ত যেটো ভ্যাকেন্সি ওলাব চৰকাৰৰ ফালৰ পৰা সেই ভ্যাকেন্সিৰ বাবে এলিজিবল হ'ব অৰ্থাৎ এলিমেন্টাৰী স্কুলৰ ভ্যাকেন্সিৰ বাবে এলিজিবল হ'ব গতিকে ভিডিওটো ইমানে আছিল কিবা বুজি পোৱা যদি অসুবিধা হৈছে আপোনালোকৰ কিবা কোৱেশ্চন থাকিলে কমেন্টত নিশ্চয়কৈ জনাব ভিডিওটো নিশ্চয়কৈ শ্বেয়াৰ কৰিব পুনৰ লগ পাম নতুন ভিডিওৰ মাজলৈ ধন্যবাদ